বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ব্ৰেকিং নিউজ নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ দিয়া চক্ৰ বিষয়াক নিলম্বন পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাক নিলম্বন কৰা হৈছে অপৰ্ণা শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী কাম কাজত গাফিলতিৰ অভিযোগ অসম চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশত নিলম্বন 7 মেৰ ভোট গ্ৰহণৰ নিশা নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ আৰু সেই নিশাই চক্ৰ বিষয়া অপৰ্ণা শৰ্মাই নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল আয়ুক্তৰ বিৰুদ্ধে পুনৰবাৰ এখিনিতে উল্লেখ কৰিছো যে নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ দিয়া চক্ৰ বিষয়াক নিলম্বন কৰা হৈছে পশ্চিম নলবাৰী চক্ৰ বিষয়া হৈছে অপৰ্ণা শৰ্মা তেওঁক ইতিমধ্যে নিলম্বন কৰা হৈছে অপৰ্ণা শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী কাম কাজত গাফিলতিৰ অভিযোগ অসম চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশত নিলম্বন কৰা হৈছে 7 মেৰ ভোট গ্ৰহণৰ নিশা নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু সেই নিশাই চক্ৰ বিষয়া অপৰ্ণা শৰ্মাই নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল আয়ুক্তগৰাকীৰ বিৰুদ্ধে তাৰ পিছতে আয়ুক্তগৰাকীক আমি কৈছো যে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল এগৰাকী চক্ৰ বিষয়া অপৰ্ণা শৰ্মাই আৰু অপৰ্ণা শৰ্মাক নিৰ্বাচনী কাম কাজত গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে মুখ্য সচিবৰ নিৰ্দেশত নিলম্বন কৰা হৈছে আত্মেৰ ভোট গ্ৰহণৰ নিশা এই সংঘাতৰ সৃষ্টি হৈছিল নলবাৰী সদৰ থানাই অপৰ্ণাই এজাহাৰ দাখিল কৰিছিল তেওঁ গোচৰ ৰুজু কৰিছিল আয়ুক্তগৰাকীৰ বিৰুদ্ধে জিলা আয়ুক্তৰ সৈতে তেওঁ কাজিয়া কৰিছিল আৰু এতিয়া কাজিয়া কৰি নিলম্বিত হৈছে চক্ৰ বিষয়া আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁ কাম কাজত গাফিলতি কৰিছিল আৰু সেইবাবে তেওঁক নিলম্বন কৰা হৈছে কিন্তু 7 মেৰ ভোট গ্ৰহণৰ নিশাই নলবাৰী সদৰ থানাত অপৰ্ণাই এজাহাৰ দিছিল যে আয়ুক্তগৰাকীৰ সৈতে তেওঁ তেতিয়া সংঘাতত লিপ্ত হৈছিল এটা কি কাৰণত তেওঁলোকৰ মাজত সংঘাতত লিপ্ত হৈছিল সেয়া জানিব যাব কিন্তু 7 মেতে আকৌ অপৰ্ণা শৰ্মাই গোচৰ ৰুজু কৰিছিল পশ্চিম নলবাৰী চক্ৰ বিষয়া হৈছে অপৰ্ণা শৰ্মা 7 মেৰ ভোট গ্ৰহণৰ নিশা বৰ্ণালী ডেকাৰ সৈতে তেওঁৰ সংঘাত হৈছিল আৰু নলবাৰী সদৰ থানাত অপৰ্ণাই তাৰ পিছতে এজাহাৰ দাখিল কৰিছিল কিন্তু আজি যেটো ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো যে এই অপৰ্ণা শৰ্মাই নিলম্বন হবলগীয়া হল তেওঁ কাম কাজত গাফিলতি কৰিছিল নিৰ্বাচনী যি কাম কাজ থাকে সেই কাম কাজত গাফিলতি কৰিছিল আৰু গাফিলতি কৰাৰ ফলত তেওঁক নিলম্বন কৰা হৈছে কৈলাসৰ সৈতে ফোন যোগে সংযুক্ত হম সবিশেষ জানিম কৈলাস গোটেই সমগ্ৰ ঘটনাটো সন্দৰ্ভত জনাব 7 মেত কি হৈছিল তেওঁলোকৰ মাজত সংঘাত হৈছিল তাৰপিছত অপৰ্ণা শৰ্মাই তাত এজাহাৰ দাখিল কৰিছিল আৰু আজি যেটো খবৰ হিয়া হৈছে অপৰ্ণা শৰ্মাক নিলম্বন কৰা হৈছে নিশ্চিতভাৱে পাপৰিছক নিৰ্বাচনৰ যেটো ভোট গতিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটোত আচলতে নিখাৰ ভাগত ষ্ট্ৰং ৰুমত নলবাৰী জিলা আয়ুক্ত আৰু পশ্চিম নলবাৰীৰ যি চক্ৰ বিষয়া গৰাকীৰ আচলতে অপৰ্ণা শৰ্মাৰ নিৰ্বাচন ষ্ট্ৰং ৰুমৰ সেই তাতে আচলতে কাজিয়াত সূত্ৰপাত হৈছিল আৰু তাৰ পিছতে আচলতে পশ্চিম নলবাৰীৰ ৰাজচক্ৰ বিষয়া গৰাকীয়ে নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিল কৰাৰ পৰৱৰ্তী সময়ছোৱাতে আচলতে যদি এইকেইদিন কোন ধৰণৰ ঘটনা আছিল কিন্তু শেহতীয়াভাৱে যে নলবাৰী যি পশ্চিম নলবাৰী যি চক্ৰ বিষয়া গৰাকী আচলতে নিলম্বন কৰা হৈছে আৰু কৰ্তব্যত আচলতে গাফিলতি নিৰ্বাচনী কামৰ কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আচলতে অপৰ্ণা শৰ্মাক নিলম্বন কৰা হৈছে পাপৰি ধন্যবাদ জনাইছো অপৰ্ণা শৰ্মাক কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে ইতিমধ্যে সবিশেষ জনোৱা হৈছে আমাৰ সাংবাদিক কৈলাসে ইতিমধ্যে জনাইছে আমি পুনৰ কৈছো যে অসম চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশত তেওঁক নিলম্বন কৰা হৈছে নাজিৰাৰ গেলেকীত প্ৰকাণ্ড নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ দীৰ্ঘদিন ধৰি গেলেকীৰ মোদীনগৰ চাহ বাগিচাত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিটোৱে বাগিচাখনত পোহনীয়া পশুধন নিধন কৰি ভক্ষণ কৰি আহিছিল নাহৰ ফুটুকিটোৱে অৱশেষত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় প্ৰকাণ্ড নাহৰ ফুটুকিটো পুনৰবাৰ এখিনিতে উল্লেখ কৰিছো যে নাজিৰাৰ গেলেকীত প্ৰকাণ্ড নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হৈছে দীৰ্ঘদিন ধৰি গেলেকীৰ মোদীনগৰ চাহ বাগিচাত সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটোৱে বাগিচাখনত পোহনীয়া পশুধন নিধন কৰি নাহৰ ফুটুকিটোৱে ভক্ষণ কৰিছিল অৱশেষত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় প্ৰকাণ্ড নাহৰ ফুটুকিটো এটো প্ৰকাণ্ড নাহৰ ফুটুকি ইতিমধ্যে বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হৈছে নাহৰ ফুটুকিটো পশুধন নিধন কৰি ভক্ষণ কৰি আহিছিল সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিগত বহুদিন ধৰি তাৰ পিছতে বন বিভাগে পিঞ্জৰা পাতে ৰাইজে খবৰ দিয়ে বন বিভাগে আহি পিঞ্জৰা পতাৰ পিছতে নাহৰ ফুটুকিটো ইতিমধ্যে কৰিছে আমি দেখুৱাই গৈছো গেলেকীৰ মোদীনগৰ চাহ বাগিচাত সন্ত্ৰাস সৃষ্টি কৰিছিল কিন্তু ৰাইজৰ এতিয়াও আশংকা আছে যে আৰু হয়তো নাহৰ ফুটুকি আছে ৰাতিপুৱা খবৰ দিছিলে যে বাঘটো ফচিলে
গতিকে আমি উদ্ধাৰৰ কাৰণে আহি আমি ইয়াক ট্ৰিটমেণ্ট কৰিব লাগিব ট্ৰিটমেণ্ট কৰি আমি যাৱতীয় ব্যৱস্থা কৰি আমাৰ উদ্ধাৰণ কৰ্তৃপক্ষৰ হেৰিয়াত আমি নিৰ্দিষ্ট স্থানত লৈ যোৱা হ'ব এইটো আমি সদায় আমি অকণমান নিৰাপদ স্থানত চিকিৎসা কৰাৰ কাৰণে থানাত বা চিকিৎসাৰ কাৰণে ৰাখিব লাগিব দুইজনী আমি য'ত মানে অকণমান হুলস্থুল বা পৰিৱেশটো অকণমান ঠাণ্ডা হয় তেনেকুৱা জেগাত দিব লাগিব তাৰপিছত আমি ৰেস্কিউ চেণ্টাৰ যিটো আমাৰ কাজিৰঙাত আছে তাতে নিয়াৰ ব্যৱস্থা কৰিম যোৰহাটৰ ৰূপহী আলিত ৰখাই থোৱা অৱস্থাতে হঠাৎ এখন ব্যক্তিগত বাহন জ্বলি উঠে পথৰ কাষত পাৰ্কিং কৰি থোৱা অৱস্থাত হোণ্ডাই ক্ৰেটা গাড়ীখনৰ পৰা প্ৰথমে ধোঁৱা ওলোৱা দেখিবলৈ পায় স্থানীয় ৰাইজে তাৰ পিছতে দপদপকৈ জ্বলি উঠে বাহনখন আমি দেখুৱাইছোঁ এখন ক্ৰেটা বাহন 5 বছৰ পুৰণি এখন বাহন এই বাহনখন হঠাৎ জ্বলি উঠে আৰু জ্বলি উঠাৰ কাৰণটো হৈছে হয়তো যান্ত্ৰিক বিজুতি আৰু যিগৰাকী তেওঁ নিজেই বুজি পোৱা নাই যে বাহনখন কি কাৰণত জ্বলি উঠিল কাৰণ তেওঁ নামাজ পঢ়িবলৈ গৈছিলে বাহনখন তাত ৰখাই থৈ গৈছিলে আৰু যেতিয়া ৰাইজে হুলস্থুল কৰে যে বাহনখন জ্বলিছে তেতিয়া তেওঁ তালৈ ঢপলিয়াই আহি দেখে যে হয় তেওঁৰ বাহনখন জ্বলিছে অগ্নি নিৰ্বাপক বাহিনী বাহন আহে জুই নুমুৱাবলৈ সক্ষম হয় মই অনাৰ হয় গাড়ীত মই আজি গাড়ীটো ৰাতিপুৱা খাৰা কৰি পাৰ্কিঙত খাৰা আছিলে আৰু মই আজি শুকুৰবাৰ যে নামাজ পঢ়িবলৈ গ'লোঁ নামাজ পঢ়ি মই মছজিদৰ পৰা ওলাইছোঁ মোৰ বন্ধু এজনৰ লগত কথা পাতি আছোঁ ফোন গৈছে যে আপোনাৰ গাড়ীটো জুই লাগিল আহি দেখিলোঁ গোটেই গাড়ীটো জ্বলি গ'ল কি শ্বৰ্ট চাৰ্কিট হৈছে চাগে এইটো কি হৈছে নাজানো আৰু শ্বৰ্ট চাৰ্কিট হৈছে নে কিবা কোম্পানী ফল্ট আছে কি আছে নাজানো আৰু কি কোম্পানী গাড়ী আছিলে এইটো ক্ৰেটা হুণ্ডাই কোম্পানী ক্ৰেটা গাড়ী হয় অৰুণাচল প্ৰদেশত কুকুৰৰ আতংক অৰুণাচলৰ প্ৰায় 2 শতাধিক লোকক কুকুৰে কামুৰিছে ভতুৱা কুকুৰে কামুৰিছে ইটানগৰ নাহৰ লগুণকে ধৰি পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া ভতুৱা কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে শিশু পুৰুষ মহিলাকে ধৰি 2 শতাধিক লোকক ভতুৱা কুকুৰে কামুৰাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ ভতুৱা কুকুৰৰ আতংকৰ পিছতে অধিক তৎপৰ হৈ পৰিছে অৰুণাচল প্ৰশাসন ইতিমধ্যে ৰেপিড ৰেছপন্স টিম গঠন কৰি দিয়া হৈছে ভতুৱা কুকুৰক ৰেবিজ ভেকচিন দিয়াৰ লগতে কুকুৰে কামুৰা লোককো চোৱা চিতা কৰিব এই ৰেপিড ৰেছপন্স টিমে लोगों ने ये एक स्टेप ले लिया है कि मेरा तरफ से पापुमपारे डिस्ट्रिक्ट एडमिनिस्ट्रेशन जो पापुमपारे रूरल है उसमें एक एडवाइजरी जारी किया है जो कुत्ता या एनिमल पाल रहा है वो अपना कुत्ता या जो भी गाय पशु सुअर होगा जो भी एनिमल्स बकरी होगा उसको आप लोग रास्ता में ना छोड़े और कुत्ता को खास करके आपका जो गला में जो लेश होता है रस्सी होती है और उसको लेके आपका जो है उसको लगा के रखे और ये भी एडवाइजरी है कि कुत्ता का जो है वैक्सीनेशन होता है वैक्सीनेशन भी आप लगाए ताकि वो रेबीज ना हो पागल ना हो और अगर ऐसा कुछ इंसिडेंट होता है तो रिस्पॉन्सिबिलिटी जो है कुत्ता का मालिक का ऊपर में आएगा तो मैं रिक्वेस्ट करना चाहूँगा कुत्ता का जितना भी मालिक है आप अपना कुत्ता को अच्छा हिफाजत से रखें और रास्ता में ना छोड़े ইটানগৰত প্ৰায় 200ৰো অধিক মানুহক কুকুৰে কামুৰাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে শিশু বৃদ্ধ মহিলা পুৰুষকে ধৰি প্ৰায় 200ৰো অধিক লোকক কুকুৰে এতিয়ালৈকে কামুৰিছে এই যি ৰেবিজ ভাইৰাছৰ আতংকত কুকুৰ মেকুৰীকে ধৰি বিভিন্ন জন্তুৰ যি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ডিস্ট্ৰিক্ট ভেটেনেৰি অফিচাৰে জনাইছে যে তেওঁলোকৰ ফালৰ পৰা যি পদক্ষেপ ল'ব লাগে ৰেপিড ৰেছপন্স টিম ইতিমধ্যে গঠন কৰি দিছে আৰু আমি যি জিলা চিকিৎসালয় আছে পশু চিকিৎসালয় তাত আহিবলৈ চেষ্টা কৰিছিলোঁ তাতো আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ ফালৰ পৰা ইতিমধ্যে যি ৰেবিজ ভাইৰাছৰ যি ভেকচিন দিব লাগে ইতিমধ্যে ভেকচিন দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই যি ভেকচিনৰ যি প্ৰচেছ আগৰ পৰাই চলি থাকে যিহেতু এতিয়া এই ৰোগে যিহেতু ইয়াত সংক্ৰমণক ৰূপ ধাৰণ কৰিছে সেয়েহে তেওঁলোকে আগতকৈ এতিয়া তেওঁলোকে সক্ৰিয় ৰূপে তেওঁলোকৰ যি প্ৰচেছ ভেকচিনেটেড প্ৰচেছ তেওঁলোকে সক্ৰিয় ৰূপে তেওঁলোকে ভেকচিন দিবলৈ আৰম্ভ কৰিছে গতিকে আপোনালোকৰ ঘৰতো যদি কুকুৰ বা মেকুৰী আছে নিশ্চয়কৈ ৰেবিছৰ যি ভেকচিন আছে ভেকচিন দিয়াই লওক ৰাজ্যত ভয়াবহ ৰূপত যক্ষ্মাৰ প্ৰাদুৰ্ভাৱ ঘটিছে বিগত বছৰত ৰাজ্যত চিনাক্ত হৈছে প্ৰায় ৫১,০০০ যক্ষ্মা ৰোগীৰ অনুপাতে নাই কিন্তু পৰ্যাপ্ত ঔষধ ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধ যোগান ধৰিব পৰা নাই ৰাজ্য চৰকাৰে ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধ যোগান ধৰিব পৰা নাই আনকি চৰকাৰী হাস্পতালসমূহেও যাৰ ফলত এতিয়া চৰকাৰী হাস্পতালত হাহাকাৰ কৰিবলগীয়া হৈছে যক্ষ্মা ৰোগীসকলে কিন্তু ইয়াৰ মাজতে কামৰূপ জিলাত যক্ষ্মা ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধ মজুত থকাৰ দাবী কামৰূপ যুটীয়া স্বাস্থ্য সঞ্চালক মহিতোষ বেনাৰ্জী জিলাখনে আগতীয়াকৈ ডজ ক্ৰয় কৰি ৰখাৰ বাবে চিন্তাৰ কাৰণ নাই বুলি ক'লে স্বাস্থ্য সঞ্চালকগৰাকীয়ে
ৰাজ্যত জীৱনদায়িনী ঔষধৰ চৰাৰ বাবে এফালে ৰাজ্যবাসীক জুৰুলা কৰিছে আৰু আনফালে যক্ষ্মা ৰোগীৰ ক্ষেত্ৰত এটা দুখবৰ যে যক্ষ্মা ৰোগৰ যি প্ৰতিষেধক ড'জ বিগত 3 মাহে ৰাজ্যত নাটনি হৈ আছে আৰু যাৰ বাবে যক্ষ্মা ৰোগীসকলে যথেষ্ট আহুকালৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই যক্ষ্মা ৰোগৰ ড'জ যোৱা 3 মাহত নোহোৱা হৈ থকাৰ ফলতে প্ৰায় ৰাজ্যত এই চলিত বৰ্ষত প্ৰায় 51,000 ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু সেইসকল ৰোগীৰ বাবে এক দুখবৰ বুলি ক'ব লাগিব আৰু মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয় চৌহদত আৰু সঞ্চালকগৰাকীৰ সৈতে আমি পোনে পোনে কথা পাতিম আৰু এয়া কামৰূপ যুটীয়া স্বাস্থ্য সঞ্চালক মহিতোষ হয় তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিম স্যাৰ নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ দুখবৰ যে যিটো ৰাজ্যত এতিয়া ড'জৰ নাটনি ৰোগীসকলৰ ক্ষেত্ৰত কি কেনে পৰিস্থিতি হৈছে আমাৰ কামৰূপ জিলাৰ তৰফৰ পৰা মই ক'ব পাৰোঁ আমি আমাৰ তেনেকুৱা আমাৰ কোনো ধৰণৰ নাটনি হোৱা নাই কাৰণ যিহেতুকে আমি সময়মতে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যেতিয়া চেণ্ট্ৰেলি দৰৱ কিছু আমাৰ অলপ পৰ্যাপ্ত পৰিমাণে অহা নাছিলে এতিয়া আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ আমাৰ নিৰ্দেশ মৰ্মে আমি জিলাভিত্তিকভাৱে আমি ক্ৰয় কৰিছোঁ আমাক যেনেকৈ নিৰ্দেশনা দিছিলে সেই মৰ্মে আমি যোৱা মাৰ্চ মাহত আমি প্ৰায় 1 লাখ দৰৱ আমি ক্ৰয় কৰিছোঁ মুম্বাই এটা কোম্পানীৰ পৰা আৰু সেই মৰ্মে আমাৰ ৰোগীসকলে কোনো ধৰণৰ অসুবিধাত পৰা নাই আৰু কিন্তু যাতে আমাৰ অদূৰ ভৱিষ্যতেও যাতে কোনো ধৰণৰ অসুবিধা নাটনি নহয় তাৰ কাৰণে আমি আৰু কিছু দৰৱ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰামৰ্শ লৈ পেলাই আমি আৰু কিছু দৰৱ আমি ক্ৰয় কৰাৰ কাৰণে আমি পূৰ্বৰ কোম্পানীটোতে আমি তেওঁলোকলৈ চিঠি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে অনতি পলমে তেওঁলোকে এই দৰৱখিনি যোগান ধৰিব যাতে আমাৰ কেৱল কামৰূপ জিলাতে নাটনি হোৱা নাই নে ৰাজ্যজুৰি নাটনি হোৱা নাই সেইটো অৱশ্যে ৰাজ্যৰ কথাটো ডিটেইলছটো মই এই মুহূৰ্তলৈকে ক'ব পৰা নাই কিন্তু আমাৰ কামৰূপ জিলাৰ বিষয়ে ক'ব পাৰোঁ যে আমি প্ৰত্যক্ষভাৱে আমি এইখিনি আমি লক্ষ্য ৰাখিছোঁ যাতে কোনো ধৰণৰ নাটনি নহয় আৰু তাৰ কাৰণে আমি কিছু বাফাৰ ষ্টক বুলি কয় বাফাৰ ষ্টকটো আমি সদায় ৰাখিবলৈ যত্ন কৰোঁ আৰু যাতে কোনো ধৰণৰ নাটনি নহয় তাৰ কাৰণে আমাৰ যিহেতুকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আমি এটা নিৰ্দেশ পাইছোঁ যে আমাৰ যদি চেণ্ট্ৰেলি ছাপ্লাইটো যদি অলপ পলম হয় তেতিয়া আমি লোকেলি আমি পাৰ্চেছ কৰিব পাৰোঁ যিসকল কোম্পানীয়ে এই দৰৱ প্ৰস্তুত কৰে তেওঁলোকৰ লগত যোগাযোগ কৰি আমাক এইখিনি ক্ৰয় কৰিবলৈ আমাক দায়িত্ব দিছে ইফালে নগাঁও জিলাতো যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিত ৰোগীৰ হাহাকাৰ 2 মাহ ধৰি চিকিৎসালয়ত বন্ধ হৈ আছে যক্ষ্মাৰ ঔষধৰ যোগান বাহিৰৰ পৰা ক্ৰয় কৰিও নগাঁও চিকিৎসালয়ৰ ৰোগীক যোগান ধৰা হৈছে ঔষধ তথাপিও পৰ্যাপ্ত নহয় ঔষধৰ পৰিমাণ নগাঁও জিলাত বৰ্তমান আছে 991 গৰাকী যক্ষ্মা ৰোগী মিনি বাংলাদেশত পৰিণত হৈছে বৰাক ভেলী তামুলপুৰত এই বিস্ফোৰক মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি ডক্টৰ প্ৰবীণ ভাই টগাৰিয়াই অবৈধ বাংলাদেশীসকলক শীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে টগাৰিয়াই সমগ্ৰ দেশত 3 কোটি আৰু অসমত 50 লাখ অবৈধ বাংলাদেশী আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে টগাৰিয়াই लगभग 3 करोड़ इलीगल बांग्लादेशी घुसपैठिए हैं सबसे ज़्यादा 50 लाख से ज़्यादा आसाम में है उनको नहीं हटाएंगे तो ये 3 करोड़ के बच्चों की संख्या 15-20 करोड़ हो जाएगी और अकेले आसाम नहीं पूरे भारत में हिंदू को अल्पसंख्यक बनाकर जो अत्याचार बांग्लादेश पाकिस्तान में हिंदुओं पर हुआ वही आसाम बंगाल और पूरे देश में होगा क्योंकि ये 3 करोड़ 20 करोड़ बन जाएंगे और ये 3 करोड़ बांग्लादेशी ही हिंदुओं को अल्पसंख्यक तक ले जाने का काम करेंगे तो ऐसा हो इसके पहले उनको हटाया जाए सिपाझार बामुनझारत संघटित हुआ घटनार अवशेषत अंत परिल बितर्कर
মঙলদৈ প্ৰশাসনৰ হস্তক্ষেপত বামুনঝাৰ নাথ যোগী হৰি মন্দিৰৰ সভাপতি সম্পাদকে অৱশেষত ক্ষমা খুজিলে ৰাইজৰ ওচৰত সকলোৰে সৈতে মিলিজুলি থকাৰ প্ৰতিশ্ৰুতিও দিলে প্ৰশাসনৰ আগত অন্য সম্প্ৰদায়ৰ সৈতে বিহু উদযাপন কৰাৰ বাবে গাঁওখনৰ 19টা পৰিয়ালক এঘৰীয়া কৰিছিল একাংশ স্বাৰ্থান্বেষী নিজ মানসিকতাৰ লোকে নাকিলো ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি কোচ ৰাজবংশী আৰু আন সম্প্ৰদায়ৰ সৈতে মিলি বিহু পতা প্ৰতিটো পৰিয়ালকে 10,000 টকাকৈ জৰিমনাও বিহিছিল কেইজনমান তথাকথিত লোকে ইয়াৰ পিছতে ৰাজহুৱা সভা অনুষ্ঠিত কৰি দৰং জিলা প্ৰশাসনৰ হৈ ৰাজচক্ৰ বিষয়া আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱৰ উপস্থিতিত ক্ষমা খুজে ৰাইজক নাথ যোগী খেলৰ সভাপতি সম্পাদকে নিজৰ খেলৰে একাংশ লোকক বিহু চাবলৈ যোৱাত বাধা প্ৰদান কৰাত মুখ্য ভূমিকা লৈছিল নাথ যোগী খেলৰ সভাপতি সম্পাদককে ধৰি কেইজনমান লোকে ৰাজ্যজুৰি নিন্দাৰ বলি হোৱাৰ পিছতে দৰং জিলা প্ৰশাসনৰ হস্তক্ষেপত ক্ষমা খুজিবলৈ বাধ্য হয় সভাপতি সম্পাদকে এতিয়া পুৰণিকলীয়া জাত পাত বৰ্ণবাদী চিন্তাৰে জীয়াই থকা বামুঝাৰ গাঁৱৰ এই সকল লোকক ধিক্কাৰ দিছিল সৰ্বত্ৰে ভৱিষ্যতলৈ এনেকুৱা কুকৰ্ম নকৰাৰো প্ৰতিশ্ৰুতি দিবলগীয়া হয় নাথ যোগী খেলৰ সভাপতি সম্পাদকে আমাৰ সমূহ বামুনঝাৰবাসী ৰাইজলৈ মই কৃতজ্ঞতা জনাইছোঁ যে একলগ হৈ আজি একেখন মঞ্চতে কাম কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু আমাৰ যিটো প্ৰস্তাৱ আছিল যে মানে এইটো কাম নকৰোঁ বা বিহুৰ যিটো প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱটো আজি উঠাই লোৱা বুলি আমি ঘোষণা কৰিছোঁ আৰু সেইটো মৌখিকহে আছিল কিন্তু প্ৰস্তাৱত নাছিলে প্ৰস্তাৱ হিচাপে নাছিলে সেইটো মৌখিক আছিলে কিন্তু যোৱা বিহুত এটা সংঘাত হৈছিলে এই বিহুৰ সংঘাতক লৈ নাথ যোগী যি ফৈদ আছে বা ইয়াৰ যি খেল আছে গাঁৱত এই খেলত দুটা ভাগ হৈ কিছু সংখ্যক লোকক তেওঁলোকে এঘৰীয়া কৰা আৰু আৰ্থিক জৰিমনা ভৰাৰ যি বাতৰি পেউৰি এখন হৈ আছে আৰু এইটো কোচ ৰাজবংশী অকল কোচ ৰাজবংশী ইয়াত বিহু উদযাপন কৰা নাই সকলো জাতি জনগোষ্ঠীয়ে মিলি কৰিছিল কিন্তু কোচ ৰাজবংশীসকলৰ ইয়াত থকাৰ বাবে নাথ যোগীসকলে অংশগ্ৰহণ কৰিব নালাগে এনেধৰণৰ তেওঁলোকৰ মাজত এটা ভুল বুজাবুজি হৈছিল সেইটো আজি পাথৰিঘাট ৰাজচক্ৰ বিষয়া উপস্থিতিত আৰু বুঢ়া থানাৰ অচি উপস্থিতিত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু গাঁও প্ৰধানে এই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰিছিল আৰু ইয়াত এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকল সকলোৱে ইয়াত উপস্থিত আছিল আৰু সকলোৰে উপস্থিতিত এক সৰ্বসন্মত সিদ্ধান্ত হ'ল আৰু ইয়াত যি নাথ যোগী খেলৰ সভাপতি সঞ্জয় নাথ আৰু সম্পাদক মুকুট নাথ ডাঙৰীয়াৰ নেতৃত্বত যি নিষেধাজ্ঞা গাঁওবাসীৰ ওপৰত জাপি দিয়া হৈছিল সেইটো তেওঁলোকে ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ লগতে তেওঁলোকৰ যি এঘৰীয়া কৰা আৰু 10,000 টকাকৈ জৰিমনা ভৰা যি 25টা পৰিয়ালক সেই কথাখিনি তেওঁলোকে উঠাই লোৱা বুলি কয় আৰু ভুল স্বীকাৰ কৰি লয় ডিজিটেল লাইব্ৰেৰী নিৰ্মাণৰ নামত মৰিগাঁৱৰ শিক্ষা বিভাগত কেলেংকাৰী অভিযোগ উত্থাপিত হৈছে সৰ্বশিক্ষা অভিযান অসমৰ উদ্যোগত মৰিগাঁও জিলাৰ 90খন প্ৰাথমিক বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী স্থাপনৰ নামত ঘোষণা কৰিছিল আঁচনি মাত্ৰ 2-এখন বিদ্যালয়তহে ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিয়ে দায়িত্ব সামৰিলে জিলা শিক্ষা বিভাগে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই পোহৰলৈ আনিলে এই কথা লাইব্ৰেৰী নিৰ্মাণৰ বাবে 4টাকৈ ইনষ্টলমেণ্টত দিয়া হৈছিল ধন লাইব্ৰেৰী নিৰ্মাণৰ নামত আয়ুক্তৰ পৰা বিল পাছ কৰিবলৈ অহাৰ সময়তে পোহৰলৈ আহে এই কথা এই আঁচনি তদাৰকৰ দায়িত্বত থকা অবিনাশ দাস নামৰ বিষয়াজনে বিল পাছ কৰিবলৈ অহাৰ সময়তে বিসংগতিৰ কথা ধৰা পেলাই মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাই এই কেলেংকাৰীত নাম সাঙুৰ খাইছে ধন্তি বৰুৱা নামৰ এজন অভিযন্তাৰো জিলা আয়ুক্তই ইতিমধ্যে সৰজমিন তদন্ত আৰম্ভ কৰিছে এই সমগ্ৰ কেলেংকাৰী সম্পৰ্কত তেতিয়াহ'লে মই বস্তুটো আপুনি জাষ্ট দিবৰ কাৰণে দি দিলে আৰু মোৰ বাইদেউ এইটোতো বাইদেউৰ কমচে কম ইয়াত 3টা বেলেগ আছে আপোনাৰ একেটা লাইব্ৰেৰী হোৱা নাই লাইব্ৰেৰী হৈছে বুলি কৈ দিছে বস্তু আনি বস্তু লগোৱা নাই বস্তু লগোৱা বুলি 15 লাখ টকা আপোনালোকে আমাৰ পৰা ইঞ্জিনিয়াৰ ছাৰ কৈ থাকে এইটো দিব লাগে সেইটো দিব লাগে মই এতিয়া সভাপতি কওঁ যে আৰু এইটো কৰিব লাগিছিলে সোনকালে হ'ব লাগে মোক কৈ আছে ফোন কৰি আছে ওপৰৰ পৰা আপুনি কি কৈছে কি কৰে কি ছাৰ মানে কৈছে ইঞ্জিনিয়াৰ কৈছে বোলে এইটো কাম বাইদেউক সুধিছে যে কামবিলাক হৈছে নাই বাইদেউ কৈছে নাই হোৱা কামবিলাক আধা দুখীয়া হৈ আছে মই কৈছোঁ যে বস্তুবিলাক আধা দুখীয়া হৈ আছে তাৰপিছত মানে কি ইঞ্জিনিয়াৰ কৈছে যে বোলে আপুনি হৈছে বোলে সেইটো দিয়ক আমাৰ বোলে বিল বা হেৰি হোৱা নাই কিবা কিবি হোৱা নাই এইবিলাক কৈ আছে মানে নোহোৱাকৈ ইঞ্জিনিয়াৰ কৈ আছে প্ৰেছাৰ দিলে এতিয়া তেখেতে ভয় খাই পেলাই সেইটো কৰি দিছে
কাম কৰা আজিলৈকে হোৱাই নাই কোন ইঞ্জিনিয়াৰ প্ৰেছাৰ দিছে এদিন হেৰিয়ে কৈছে কি ধন্তি বৰুৱা হা ধন্তি বৰুৱা ওকে ধন্তি বৰুৱা কোন ব্লক জেই হয় হা ব্লক জেই হয় আমি ইয়াৰে মাৰ আপুনি কি হয় তো আপুনি চোৱা নাই বস্তুবোৰ ইঞ্জিনিয়াৰ যে এইবিলাক দিছে আপুনি চোৱা নাই প্ৰথমতে আহিছিলোঁ ফাউণ্ডেশ্যন টাইমত আহিছিলোঁ আপুনি যে বাৰে বাৰে এই বস্তুটো চহী কৰাবলৈ লৈ আনি আছে আপুনি এইবিলাক চোৱা নাই আপুনি 4বাৰ ডিচি এজনৰ ওচৰলৈ আহিছে মই ছাৰ কেইখনমান চাইছোঁ নহয় এইটো গোটেইবোৰ যে গোপাত ফাঁকি কথা কৈ পেলাই যে আপুনি আনিছে আপোনাৰ লাজ লগা নাই লাজ লগা নাই আপোনাৰ মহানগৰীত সুদৰ ধন নিদিয়াৰ বাবে এটা পৰিয়ালৰ ঘৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি লোৱা বুলি অভিযোগ উত্থাপিত হৈছে আৰু এই ঘটনা সংঘটিত হৈছে হাটগাঁৱৰ পুবেৰুণ নগৰত তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেলতলা মৌজাৰ হাটগাঁৱৰ পুবেৰুণ নগৰৰ বাসিন্দা গোপাল মণ্ডলে ভৰত দাস নামৰ এজন লোকৰ পৰা সুদলৈ 5 লাখ টকা লৈছিল মাজে সময়ে গোপাল মণ্ডলে সুদৰ ধন আদায় দি আছিল যদিও 2 বছৰ ধৰি ঘৰুৱা সমস্যাৰ বাবে তেওঁ সেই ধন দিব পৰা নাছিল ধন আদায় নিদিয়াৰ বাবে সুদখুৰ ভৰত দাসে গোপাল মণ্ডলৰ 6 লেচা ভূমি 17,50,000 টকাত ক্ৰয় কৰা বুলি এখন দলিলত লিখাই লোৱা বিলি অভিযোগ উত্থাপিত হৈছে চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে ভৰত দাসে ঘৰ মাটি দখল কৰি পৰিয়ালসহ বাস কৰা বুলি অভিযোগ কৰিছে গোপাল মণ্ডলে ইতিমধ্যে ঘটনা সন্দৰ্ভত হাটগাঁও থানাত পৃথকে এজাহাৰ দাখিল কৰে গোপাল মণ্ডল আৰু ভৰত দাসে মাটিৰ এগ্ৰিমেণ্ট কৰা নাই মই সুদৰ পইচা লৈছিলোঁ আগত 1.5 লাখ পৰা লৈছোঁ তাৰপিছত দেউতা মৰাৰ পিছত কিবা অসুবিধা হৈছিল এইকাৰণে মই 1.5 লাখ টকা ইণ্টাৰেষ্টত উঠাইছিলোঁ পইচা 1.5 লাখ লৈছিলোঁ টোটাল 5 লাখ টকা 4.5 লাখ টকা লৈছিলোঁ ইণ্টাৰেষ্টত দি আছিলোঁ আৰু তাৰপিছত মই মাজত দিব পৰা নাই এই ইণ্টাৰেষ্ট বাঢ়ি কি কৈছে তো 16 লাখ 17 লাখ হৈ গৈছে তো মই কি কৰিম এতিয়া ইমান পইচা ক'ৰ পৰা দিম মই কৈছোঁ যে লিগেল পইচা আছে এইটো লৈ লওক আপুনি মই ইণ্টাৰেষ্ট দিব নোৱাৰোঁ ভাই मैं अपना बहुत इंटरेस्ट दिलूँ ये क्वेश्चन ना तो मैं तो माटी दीवा लागू न होने तो इन लोग का जमीन हम लोग सेल करने के लिए आया था इन लोग का जमीन पे 8 लाख लोन है वो पेपर हमारे पास भी है लोन का वो लोन के लेकर बोला था लेकिन हम लोग से मतलब फिक्स करने आया था जमीन का आधा जमीन 19.5 लाख में फिक्स हुआ था उस वजह से हम लोग 17.5 लाख दे चुका है लेकिन हम एग्रीमेंट हुआ था 8 लाख का लोन क्लियर लेकिन 8 लाख हम लोग जो 8 लाख से तो ज्यादा दे चुका है ना 8 लाख से ज्यादा दे चुका है तो लोन क्लियर क्यों नहीं हुआ अभी भी 5 लाख क्यों बचा हुआ है मेरा सर उतना 1 साल का पहले टाइम लिया था हम लोग ने 1 साल का टाइम में 17.5 लाख पेमेंट हो चुका है 17.5 लाख पेमेंट हो चुका था हम लोग इसलिए पैसा रुकाया है क्योंकि सर इधर तो 2.5 लाख का डिफरेंट है ना तो पहले एनओसी लेटर तो 8 लाख का होता है एनओसी लेटर हो गया है तो 8 लाख का जो होता है 8 लाख पहले बैंक में पेमेंट तो होना चाहिए ना बैंक में पेमेंट होगा तभी ना हम लोग को उधर से एनओसी लेटर निकला तभी परमिशन तभी ना जमीन सेल हो सकता है বশিষ্ঠৰ লতাকটাত এটা ডাষ্টবিনত কণী ফুটি ওলাইছে ব্ৰইলাৰ মুৰ্গীৰ পোৱালি কিয়নো বশিষ্ঠৰ লতাকটা অঞ্চলৰ ডাষ্টবিনত হাজাৰ হাজাৰ কণী ফুটি ব্ৰইলাৰৰ পোৱালি ওলাইছে তাৰ পিছতে কেইজনমান যুৱকক কাণত ধৰি থকা দেখিবলৈ পোৱা গৈছে ডাষ্টবিনৰ কাষত কাৰণ ব্ৰইলাৰ কণী আৰু পোৱালি পেলাবলৈ আহি ৰাইজৰ ৰুখত পৰিল এটা প্ৰতিষ্ঠানৰ মেনেজাৰ আৰু গাড়ী চালক খানাপাৰা এটা ব্ৰইলাৰ পোৱালি উৎপাদন কৰা প্ৰতিষ্ঠানৰ পৰা আহিছিল এই দলটো হাজাৰ হাজাৰ কণী আৰু ব্ৰইলাৰৰ পোৱালি পেলাই পৰিৱেশ বিনষ্ট কৰাৰ বাবে ৰাইজে আটক কৰি ৰাখে তেওঁলোকক ৰাইজে জবাবদিহি কৰিলে বাহন চালক আৰু মেনেজাৰক পূৰ্বেও এনেদৰে ব্ৰইলাৰৰ কণী আৰু পোৱালি পেলাই পৰিৱেশ বিনষ্ট কৰিছিল এই দলটোৱে আৰু এই সম্পৰ্কত পৌৰ নিগমকো ইতিমধ্যে ৰাইজে অৱগত কৰিছে কি আছে জাবৰ কি আছে ব্ৰইলাৰ আৰু কি আছে ব্ৰইলাৰৰ কণী ব্ৰইলাৰৰ পোৱালি গুৱাহাটীৰ য'তে ত'তে পেলাই নেকি এতিয়া য'তে ত'তে মানে হ'ল এই ড্ৰাইভাৰক দিছোঁ ড্ৰাইভাৰে তাৰমানে সেই ক'ত থ'লে সি আৰু ইয়াৰ কথা আছে তাতে আমি লৈ আহিছোঁ ভাড়া মাৰিম কাৰ হয় ফাৰ্মখন অখিল নাম মালিকটো ইয়াতে পেলাব দিছে নেকি কেইবাৰমান হ'ল ইয়াতে পেলোৱা আৰু পেলোৱাৰ পিছত যিটো অৱস্থা হয় ইয়াতে মুৰ্গী পোৱালি ৰাস্তাত দৌৰি থাকে পিছদিনাখন ৰাস্তাত মানুহে খোজকাঢ়িব নোৱাৰে এনেকুৱা এটা দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হয় সাংঘাতিক পৰিৱেশ বিনষ্ট হৈছে গতিকে প্ৰথম কথা হ'ল যিসকলে এনেধৰণৰ মুৰ্গীৰ ফাৰ্মে হওক বা যিকোনো লাইফ ষ্টকৰ ব্যৱসায় কৰি আছে আমাৰ অসমীয়াই হওক লাগে তেওঁলোকে জানিব লাগে যে তেওঁলোকৰ আৱৰ্জনাসমূহ ক'ত কেনেধৰণে পেলাব লাগে যে এনেধৰণে আমাৰ ৰাজহুৱা স্থানত যদি অপেনলি পেলাই থৈ যায় সেইটোতো এটা বেয়া পৰিৱেশৰ সৃষ্টি কৰে তেওঁলোকে